গুড মর্নিং ক্লাস। গুড মর্নিং। বিজ্ঞানৰ আজি প্ৰতিহৰণ পঢ়িম। পোহৰৰ প্ৰতিহৰণ। যিবিলাক ষ্টুডেণ্ট অহা নাই সিহঁতি ক্লাছটো চাই ল'ব, ৰেকৰ্ডেড কাৰ্ড হয় নাই, ৰেকৰ্ডেড ক্লাছটো চাই ল'ব। আমি আৰম্ভ কৰিম। প্ৰতিহৰণ এতিয়া কাক কৰি তাৰ বিষয়ে জানিম। পোহৰৰ কি প্ৰতিহৰণ, বিজ্ঞানৰ 10 নম্বৰ চেপ্টাৰ আছিল হয় নাই, ক্লাছ 10 সায়েন্স, SCIENCE সায়েন্স। কি আছিলে? পদাৰ্থ বিজ্ঞান, পোহৰৰ প্ৰতিফলন। চেপ্টাৰ লিখিছো 10, ইমান লিখিব নালাগে হয় নাই, চেপ্টাৰ 10। আজি আমি কি কৰিম? পোহৰৰ প্ৰতিহৰণ। পোহৰৰ প্ৰতিহৰণ। পোহৰৰ কি প্ৰতিহৰণ? ৰিফ্ৰেকশন অফ লাইট। কি বলি? ৰিফ্ৰেকশন অফ লাইট। ইংলিছত কি বুলি কয়? ৰিফ্ৰেকশন অফ লাইট। কি বুলি কয় ইংলিছত? ৰিফ্ৰেকশন অফ লাইট। ইয়াক কি বুলি কয়? পোহৰৰ। এইটো পোহৰৰ প্ৰতিহৰণ। এই প্ৰতিহৰণ কাক কয়? আমি যি পঢ়িছিলো প্ৰতিফলন পঢ়িছিলো। কি পঢ়িছিলো? প্ৰতিফলন। এতিয়া কি আহিলে? প্ৰতিহৰণ। এতিয়া চোৱা আহিছে নেকি? পোহৰৰ ইমান দেৰি দিব আমি কেৱল বুজি পোৱা নাই। মেট্ৰিক দিম বুলি হা জলদি ৰাতি কেইটা বজাত শুব? কালি তই চালি মেছেজ? কোন চালি? তই চালি মেছেজ? ৰিপ্লাই দিছিলি। সিহঁতি মেছেজ চোৱা নাই ৰাতি? চালি? ৰাতি পঢ়িছিলি, শুই গৈছিল তেতিয়া? পঢ়ি আছিল তই? পঢ়িছিলি? চালি নি গ্ৰুপত? এনেকে দিলেও সোনকালে আহিবি। এতিয়া বিজ্ঞানটো পঢ়াই দিম আৰু অংকটো। বুজি পাইছা নাই? এতিয়া পোহৰৰ কি আছিলে? প্ৰতিহৰণ। এতিয়া কি সোনকালে ওলা, কপি ওলা সোনকালে। কপি পেন লৈ বহি যাওঁ সোনকালে। যদি পোহৰে হৈ যায়, ঠাণ্ডা দিন হলে চাৰিটা আন্ধাৰ হ'ব হয় নাই? এইটো ভয় কৰিব নাই নহয়, দিনে হৈ যায় 4টা বাজি যায়। এই যে চাচোন, মই যদি এটা আয়তকাৰ কাঠৰ টুকুৰা এটা ললো, চোৱা আগতে এটা এক্সাম্পল দি বুজাই দিছো। এইটো কি হয়? এটা আয়তকাৰ কাঠৰ টুকুৰা। আয়তকাৰ কাঠৰ টুকুৰা মানে কি? চিনি পালি নাই? যিবিলাকে কাঠ বুলি কৈ যে আমি টুকুৰা থাকে নাই, যেনিবা কাঠ থাকে নাই, টুকুৰা বুলি ধৰিলে এইটো কি আছে? আয়তকাৰ আছে হয় নাই? যদি পোহৰ, শুন, মই যদি ইয়াত পোহৰ পাৰ কৰিম, চোৱা পোহৰ আহিলে ক'ৰ পৰা আহিলে? বায়ুৰ পৰা আহি হয় নাই, ইয়াত পোহৰটো খুন্দা মাৰিলে। ক'ত খুন্দা মাৰিলে? ইয়াৰ টুকুৰা। ই খুন্দা মৰাৰ লগে লগে চিধা যাব নেকি? অলপ কি হয়? আউজি যাব। কি হ'ব? অলপ ইটো অলপ এনেকুৱা আউজি যাব। ঠিক আছে, এনেকুৱা আউজি যাব। ঠিক আছে, আকৌ ইয়াৰ পৰা যদি ওলাব তেতিয়া আকৌ অলপ কি উঠি যাব, এনেকৈ উঠি যাব। বুজি পালি নাই? পোহৰটো যাব লাগে কি না চিধা বুলি ক'লে এনেকৈ যাব লাগে নি? হা, এনেকৈ যাব লাগে নি পোহৰটো? কিন্তু চাচোন, পোহৰটো আহি পিনে আয়তকাৰ কাঠৰ টুকুৰাত খুন্দা মাৰিলে, তাৰপিছত কি হ'ল? অলপ মানে ডাউন হৈ গ'ল হয় নাই? আকৌ কি হ'ল? যদি বায়ুত গুচি গ'ল আকৌ উৰি গ'ল। তোমাক যদি কম এই বেৰাটো, তুমি এই জোৰাটো তোমাক যদি কম মই চিধা চিধি পাৰ হৈছো বুলি কবি, হবি জানো তই চিধা চিধি পাৰ? কেলে নহবি? তাত বাধা পাইছ নাই? তোমালোক যদি বেহাৰত খুন্দা মাৰিলে কি ডাইৰেক্ট এনেকুৱা খুন্দা মাৰিবি? এনেকুৱা কৰি অলপ যাবি না, ভাঙিবি কিন্তু মানুহ বেকা কৰি ধুম লৈ সোমাই দিবি হয় নাই? আৰু কিন্তু বায়ুত যা বুলি কিন্তু মুকলি জেগাত তোমালোকে এনেকৈ যাবা নি? এনেকৈ যাবা, দাগি থাকিব যাবা নাই? ঠিক তেনেকুৱা পোহৰ মানে বায়ুত, মানে য'ত মানে বায়ুত হয় নাই, বায়ুত কি হ'ল? পোহৰো মানে উৰি কিনে ফাককে যাব বিচাৰে, আৰু সি যদি বাধা পালে পোহৰো কি হয়? মানে ডাউন হৈছে। সেইকাৰণে পোহৰটো কি হ'ল? তলফালে ডাউন হ'ল। বুজি পালি নাই? ডাউন কৰি ইয়াত মানে বাধা পাইছে নাই? পোহৰটো গৈ পিনে কাঠৰ টুকুৰাটো একদম খুন্দা মাৰিছে, খুন্দাৰ লগে লগে বাধা পাইছে, সেইকাৰণে অলপ ডাউন হৈ পিনে পাৰ হৈছে। মানে পোহৰটোতো পাৰ হৈছে, কিন্তু আকৌ ইয়াত কি পাই গ'ল? বায়ু পাই গ'ল নাই? এতিয়া ফ্ৰাক লৈ পোহৰটো উৰি গুচি গ'ল, উৰি পিনে গৈছে হয় নাই? ডাউন হৈছে, নাই হোৱা নহয়, উঠি গৈছে। সেইকাৰণে চোৱা এতিয়া
এতিয়া ইয়াৰ পৰা ইয়ালৈ পোহৰ আহি পিনে এই কাঁচৰ টুকুৰাত খুন্দা মৰাৰ লগে লগে অলপ পোহৰটো ডাউন হৈ গৈছে, হৈছে নাই? অলপ বেকাকে গৈছে। আকৌ যেতিয়া কাঁচৰ টুকুৰাটো পাৰ হৈছে তেতিয়া বায়ু পাই গৈছে। বায়ু পোৱাৰ লগে লগে পোহৰটো আৰু কি অলপ উঠি গৈছে, হয় নাই? উঠি গৈছে নাই? ইয়াৰ পৰা আমি বুজিম কি প্ৰতিসৰণ কাক কয়। চোৱা, এতিয়া পোহৰে এটা মাধ্যমৰ পৰা আনটো মাধ্যমত পোহৰ যদি বেকাকে গলে, হয় নাই? বেকাকৈ গলে যদি আনটো মাধ্যমত ইয়াৰ গতিৰ দিশ মানে গতি দিশ সলনি হোৱা যেন লাগে, এই পৰিঘটনাটোকে কি বুলি কয়? পোহৰৰ প্ৰতিসৰণ। কি বুলি কয়? পোহৰৰ প্ৰতিফলন কাক কয়? যেতিয়া পোহৰে গৈ পিনে কিবা এটা খুন্দা মাৰে আৰু ঘূৰি আহে তাক কি বুলি কয়? আৰু ইয়াত পোহৰ ঘূৰি আহিছে নেকি? কিন্তু পোহৰটো পাৰ হৈ গৈছে। পোহৰ পাৰ হৈছে কিন্তু অলপ বেকাকে হলেও পাৰ হৈছে নাই? আৰু আগত কি আছিলে প্ৰতিফলন? পোহৰ গৈছিলে দাপোনত, এইটো দাপোন হয়, সমতল দাপোন, হয় নাই? পোহৰ এনেকুৱা গৈছিলে, এনেকৈ গৈ পিনে খুন্দা মাৰি বেগ আহিছিলে, ইয়াক কি বুলি কয়? প্ৰতিফলন। কিন্তু এতিয়া চাচোন, এইটো কাঁচৰ টুকুৰা নাই, পোহৰ যেনে এনেকুৱা গ'ল, পোহৰটো এনেকুৱা গৈ পিনে এনেকুৱা বেকা হৈ পিনে এনেকুৱা ওলাই গৈছে নাই? গতিকে পোহৰটোতো পাৰ হৈছে, হয় নাই? পাৰ হৈ গৈছে, সেইকাৰণে তাক কি বুলি কয়? প্ৰতিসৰণ। যদি ইয়াত প্ৰতিসৰণ কাক বুলি লিখিম বুলি কলে মই লিখাই দিছো, এইটো বুজি পালি নাই? পোহৰে গৈ পিনে কাঁচৰ টুকুৰাত খুন্দা মৰাৰ লগে লগে ই অলপ তল হৈ পিনে বেকা হৈ পিনে মানে কাঁচৰ টুকুৰা মাধ্যমত পাৰ হৈছে। পাৰ হৈ পিনে যেতিয়া বায়ু পাই গৈছে তেতিয়া আকৌ সি নিজৰ স্থানৰ মানে অলপ ওখ হৈ পিনে পোহৰটো দৌৰ মাৰিব আৰম্ভ কৰিছে। বুজি পালি নাই? এতিয়া চাচোন, পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত কি কৈছে? পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত, হয় নাই, বেকাকৈ গতি কৰিলে। কোনফালে গৈছে? যদি মেছেজটো নাই চোৱা গ্ৰুপত চালি তেতিয়া আহিব লাগে। টাইম টেবুল তহঁতি মেনেজ কৰিব লাগিব, বুজি পাইছ নাই? বহি লগত লৈ এইটো মোহাই দিছো। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গলে পোহৰ বেকাকৈ তেতিয়া আনটো মাধ্যমত পোহৰৰ গতিবিধি সলনি হোৱা যেন লাগে। পোহৰ বেকাকৈ গলে আনটো মাধ্যমত পোহৰৰ গতিৰ দিশ বেকা হোৱা যেন লাগে। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গলে আনটো মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হোৱা যেন লাগে, হয় নাই? সলনি হোৱা যেন লাগে। এই পৰিঘটনাটোকে কি বুলি কয়? প্ৰতিসৰণ। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়।
প্ৰতিহৰণ বুলি কোৱা হয়। এতিয়া এইটো পঢ় ভালকে। প্ৰতিহৰণ বুলি কোৱা হয় বুলি কোৱা হয়। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গ'লে আনটো মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হোৱা যেন লাগে। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়। পোহৰৰ প্ৰতিহৰণ কাক কয়? লিখা হ'ল নাই? হা? প্ৰতিহৰণ মানে কি? পোহৰে কি যিটো মাধ্যমত যাব সি পাৰ হৈ যাব, ঘূৰি নাহে, তাক কি বুলি কয়? আৰু যিটো ঘূৰি আহিছে তাক কি বুলি কয়? প্ৰতিফলন। পোহৰে গৈ পিনে যিটো মাধ্যমত গৈ পিনে খুন্দা মাৰিব আৰু খুন্দা মাৰি যদি পিছলৈ ঘূৰি আহি যায়, হয় নাই? তাক কি বুলি কয়? প্ৰতিফলন। আৰু যদি পোহৰে যিটো মাধ্যমত যাব সেইটো মাধ্যমত বেকাকৈ হলেও সি পাৰ হৈ যাব, যেনে তেনে হলে পাৰ হৈ যাব, তাক কি বুলি কয়? প্ৰতিহৰণ। তোমালোকক মই যদি কম পুৰা ভিৰ ভাৰ মানুহ আছে, তোমালোকক কম যাচোন চিধা চিধা গুচি যাবি, তোমালোক চিধা চিধা যাবি নেকি? মাথা কাঢ়ি পিনে চাইড হওক বুলি যাবি নেকি? কেলে যা? তাত বাধা পাইছো যাব। আর যদি কোনো নাই তো তুই ফিরি যাচোন, তুমি এনেকৈ দমত গুচি যাবি নাই? হ্যাঁ, তো যত মানে কি তোমালোকে সেইকাৰণে বেছি ভিৰ ভাৰ, তোমালোকে যদি মুকলি জেগাত এটা মাধ্যম আছে আৰু ভিৰ ভাৰৰ এটা বেলেগ মাধ্যম, ঢেৰ মানুহ থাকিব তাত মাজতে পাৰ হৈ যাবলৈ অলপ তোমালোকে মূৰ অলপ ডাউন কৰিবই লাগিব, কৰিব লাগিব মানে। তেতিয়া আউজিবই লাগে, মানুহবোৰক ক'ব লাগিব চাইড দে বুলি ক'ব লাগে নে? আৰু য'ত ই মুকলি জেগা আছে তাত তহঁতি আউজিব লাগে নি? একদম চিধা চিধা এনেকে যাব পাৰিবি নে? তো য'ত তোমালোকে মানে যিটো মাধ্যমত তোমালোকে গুচি যাবা, গৈ পিনে অলপ যদি কি বেকাকৈ হলেও তোমালোকে পাৰ হবা, হয় নাই? যে তোমাৰ গতিৰ দিশ কি হব? অলপ সলনি হোৱা যেন হব নাই? সেইটোকে কি বুলি কয়? পোহৰৰ প্ৰতিহৰণ। কি বুলি কয়? প্ৰতিহৰণ বুলি কয়। বুজি পালি নাই পোহৰৰ? কচোন প্ৰতিহৰণ কাক একবাৰ কচোন তহঁতি। ইংলিছত ইয়াত লিখা আছে। আকৌ ক, এতিয়া ক, পোহৰৰ প্ৰতিহৰণ কাক বোলে? ইয়েতো ক'ত হ'ব? কৰিবিচোন দেই, মই পাছত দি কচোন আকৌ এবাৰ ক। এটা মাধ্যম শুন, এটা মাধ্যমৰ পৰা পোহৰ যদি আন এটা মাধ্যমলৈ গতি কৰে তেতিয়া পোহৰৰ গতিৰ দিশ কি বেকা হোৱা যেন লাগে নাই? তাকে প্ৰতিহৰণ বুলি কয়। ডাইৰেক্ট কবি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যদি পোহৰ কি গতি কৰে তেতিয়া পোহৰৰ গতিৰ দিশ বেকা হোৱা যেন লাগে, তাকে কি বুলি কয়? পোহৰৰ প্ৰতিহৰণ বুলি কয়। মানে চা, এইটো যেনিবা কাঁচ, এইটো যেনিবা আয়তকাৰ কি হয়? কাঁচৰ টুকুৰা হয় নাই? ইয়াত এইটো এটা মাধ্যম হয় নাই? বায়ু হয় নাই? ইয়াত কি আছে? ইয়াত একো নাইতো, কি আছে? পোহৰ বায়ুৰ মাজেদি পাৰ হৈ গৈছে নাই? পোহৰ বায়ুৰ মাজেদি পাৰ হৈ গৈছে নাই? এই চাচোন, ক'ত খুন্দা লাগিলে? আয়তকাৰ কাঁচৰ টুকুৰা, হয় নাই? কাঁচ মানে কাঁচ বুলি কৈ যে, হয় নাই? কাঁচ যদি তোমালোকে পানী খোৱা গ্লাছ যদি ভাঙি দিলি, হয় নাই? এই চা, ইয়াত গৈ পিনে খুন্দা মাৰিলে পোহৰে, খুন্দা মৰাৰ লগে লগে পোহৰ যেতিয়া এইটো দি পাৰ হৈ ঘূৰি আহিব, ইটো পাৰ হৈ যাব। পাৰ হৈ গ'লে কি ডাইৰেক্ট চিধা চিধা পাৰ হ'ব নেকি? নহয়, অলপ সি ডাউন হৈ যাব, পোহৰটো অলপ ডাউন হৈ পিনে যাব। বুজি পালি নাই? ডাউন হৈ যাব। তেনেহ'লে চাচোন, এটা মাধ্যমত পোহৰ এটা মাধ্যমত গৈ পিনে আন এটা মাধ্যমত পাৰ হৈছে নাই? তো দুটা মাধ্যম পাৰ হৈছে নাই? দুটা মাধ্যম কি কি মাধ্যম? দুটা মাধ্যম কি কি মাধ্যম? দুটা মাধ্যম বুলি ক'লে এটা মাধ্যম আৰু আনটো মাধ্যম মানে কোনবিলাকক মাধ্যম বুলি কৈছে? ইয়াত মানে কি আছে? বায়ু। এই যে বায়ু পালে যে বায়ুৰ মাজেদি পোহৰ পাৰ হৈ গৈছে এইটো কি বুলি কয়? এটা মাধ্যম। কি বুলি কয়? আৰু যিটো কাঁচৰ টুকুৰাত পাৰ হৈছে তাক কি বুলি কয়? আন এটা মাধ্যম। তো দুটা মাধ্যম হ'ল নাই? এটা বায়ুৰ মাধ্যম আৰু এটা কি কাঁচৰ টুকুৰাৰ মাধ্যম। তো যেতিয়া বায়ুৰ মাজেদি পোহৰটো গৈছে পুৰা চিধা ষ্ট্ৰেট গৈছে, পুৰা চিধা চিধা গৈছে, যেতিয়া কাঁচৰ টুকুৰাত পোহৰটো সোমাইছে তেতিয়া অলপ বেকা হৈছে, মানে অলপ ডাউন হৈ কিনে গৈছে। বুজি পাইছা নাই? যিটো মানে গতিত যাব লাগে সেইটো গতিত যোৱা নাই। তো পোহৰে এটা মাধ্যমৰ পৰা আনটো মাধ্যমত, হয় নাই, গতি কৰিলে আনটো মাধ্যমত গতি কৰিলে আনটো মাধ্যমত ই বেকা হোৱা যেন লাগে নে? এই পৰিঘটনাটোকে কি বুলি কয়? প্ৰতিহৰণ। কি বুলি কয়? প্ৰতিহৰণ। আৰু যদি পোহৰে গৈ পিনে এনেকৈ বেগ ঘূৰি তাক কি বুলি কয়? প্ৰতিফলন। আৰু পোহৰে গৈ পিনে বেকাকৈ হলেও ই পাৰ হৈছে নাই? হৈছে নাই? গতিকে ইয়াক কি বুলি কয়? প্ৰতিহৰণ। এতিয়া তোমালোকে লিখিবা যে পৰীক্ষাত কাক বোলে, যদি তোমালোকে লিখিবা কি পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত গতি কৰিলে
হয় নাই, আনটো মাধ্যমত পোহৰ বেকাকৈ গতি কৰে, হয় নাই, তাকে কি বুলি কয়? পোহৰৰ প্ৰতিফলন বুলি কয়। এই লিখাই দিলো এবাৰ, কচোন তই কাৰ কাৰ মনত থাকিলে ক। তাকে প্ৰতিহৰণ বোলে, বুজি পালি নাই? এটা মাধ্যমৰ পৰা কচোন একবাৰ। মনত থাকিব। এতিয়া চকু মুদি কচোন, চকু মুদি আৰু কৰ। হ'ব, মনত থাকিব। এতিয়া পোহৰৰ প্ৰতিফলনৰ কিছুমান নিয়ম আছে, দুটা নিয়ম আছে। যেনেকে প্ৰতিফলনৰ দুটা নিয়ম আছিলে যে, এইটো কি আছিলে? পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছে দেই। এইটো চোৱা, এইখিনি আজি পঢ়িবি ঘৰত হা। এইটো চোৱা, এইটো যেনিবা কাছৰ টুকুৰা, এইটো কি হয়? ওপৰত বনাইছো দেই, এইটো মোহাৰি দিছ। এইটো চা, এই চা, এইটো কাছৰ টুকুৰা হয় নাই? এই পিনেদি পোহৰ পাৰ হল নাই? কোনটো মাধ্যমত পাৰ হল পোহৰ? কোনটো মাধ্যমত পোহৰ গৈ আছে এতিয়া? এতিয়া বায়ু মাধ্যমত গৈ আছে। ইয়াত কি বায়ু হয় নাই? এতিয়া পোহৰ গৈ আছে বায়ু মাধ্যমত, সেইকাৰণে বায়ু মাধ্যমত যোৱাৰ কাৰণে পোহৰ পুৰা ফ্ৰীলি গৈ আছে, চিধা গৈ আছে। যেতিয়া ই পানী বা কিবা কাছৰ টুকুৰা পাব, তাৰ অলপ কি মানে যিটো চিধা যাব, কি অলপ ডাউন হৈ যাব, হয় নাই, বা ওপৰ হৈ যাব। বায়ুৰ মাজেদি গৈ আছে নাই পোহৰ? আৰু যেতিয়া এই কাছৰ টুকুৰাত খুন্দা মাৰে, তেতিয়া কি হ'ব? পোহৰটো অলপ বেকা কৰিলেও মানে পাৰ হৈছে নাই? বেকা কৰিলেও পাৰ হৈছে। আকৌ বায়ু পাই গ'ল, ইয়াত বায়ু পোৱাৰ লগে লগে পোহৰ অলপ উঠি গৈছে, বুজি পালি নাই? উঠি গৈছে। কিন্তু পোহৰে যাবলৈ কোনফালে? এনেকুৱা, এইটো চিধা গ'লে এনেকুৱা টাইপত যাব লাগে, কিন্তু সেইটো টাইপত গৈছে জানো? নাই যোৱা। চোৱা, এতিয়া চোৱাচোন, এই ৰশ্মিটো কি ৰশ্মি বুলি কয়? যিটো যে বায়ুৰ মাজেদি গৈ আছে, এই ৰশ্মিটো কি বুলি কয়? আপতিত ৰশ্মি। কি বুলি কয়? আপতিত ৰশ্মি কয়। আৰু যেতিয়া এই কাছৰ টুকুৰাটোত মানে খুন্দা মাৰি পিনে, কাছৰ টুকুৰাত খুন্দা মাৰিছে, তেতিয়া মানে পাৰ হৈছে, তেতিয়া এই ৰশ্মিটো কি বুলি কয়? প্ৰতিফলিত নহয়, প্ৰতিহৰিত। এইটো কি লিখা আছে? প্ৰতিহৰণ, হয় নাই? প্ৰতিহৰণ ৰশ্মি, প্ৰতিহৰিত ৰশ্মি বুলি কয়। কি বুলি কয়? প্ৰতিহৰিত ৰশ্মি বুলি কয়। আৰু ইয়াৰ মাজত চোৱাচোন, এইটো দশমিক হল নাই? ইয়াৰ মাজত মই এটা লম্ব টানি দিলো। ইয়াৰ মাজত কি টানিলো? এটা লম্ব টানি দিলো। কি টানিলো? লম্ব টানি দিলো, চিধা। ঠিক তেনেকৈ ইয়াৰ মাজত মই লম্ব টানি দিছো। বুজি পালি নাই? চা, ইয়াৰ মাজত এটা লম্ব টানি দিলো, লম্ব টানি হ'ব নাই। ইয়াৰ মাজত চিধা লম্ব টানি, ঠিক আছে? এতিয়া চাচোন, ইয়াৰ পৰা নিয়ম আছে দুটা। আপতিত ৰশ্মি, বৰ্ডফালে চোৱা, আপতিত ৰশ্মি, কি কথা ভাবিছো? এইপিনে চোৱা, আপতিত ৰশ্মি, কি বুলি কৈছে? আপতিত ৰশ্মি। আৰু এইটো কি হয়? প্ৰতিহৰিত ৰশ্মি। আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি। আৰু এই লম্বডাল একেটা সমতলত থাকে, এইটো এটা নিয়ম হয়। বুজি পালি নাই? আপতিত ৰশ্মি ক, আপতিত ৰশ্মি, আৰু এইটো প্ৰতিহৰিত ৰশ্মি, আৰু লম্বডাল, হয় নাই, একেটা সমতলত থাকে বা একেটা পৃষ্ঠত থাকে। কি বুলি কয়? একেটা ঠাইত থাকে। বুজি পাইছে? একে জেগাত আছে নাই? চাচোন, এইটো আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু আমি টনা লম্বডাল একেটা জেগাত আছে নাই? আছে নাই? এইটো এটা নিয়ম হৈ গ'ল। তোমালোকে লিখিব আহিব যে, প্ৰতিহৰণৰ নিয়ম বুলি লিখা বুলি ক'লে, দুটা নিয়ম লিখা বুলি ক'লে কবা কি? আপতিত ৰশ্মি, ইয়াৰ পৰা ইয়াৰ কি বুলি কয়? আপতিত ৰশ্মি। কি বুলি কয়? আপতিত ৰশ্মি। আৰু ইয়াৰ পৰা প্ৰতিহৰিত ৰশ্মি। এই ৰশ্মিটো যেতিয়া চিধা গৈ থাকিব, তেতিয়া কি বুলি কব? আপতিত। আৰু যেতিয়া এটা মাধ্যমত আনটো মাধ্যমত যদি পাৰ হ'ব, তেতিয়া তাক কি বুলি কব? প্ৰতিহৰিত ৰশ্মি। আৰু আমি এটা আনুমানিক, এটা চিধা লম্ব টানি দিলো নাই? তো এই তিনটা ৰশ্মি একেটা সমতলত আছে। কেইটা সমতলত আছে? এইটো নিয়ম হ'ল। বুজি পালি নাই? 1 নম্বৰ নিয়ম মই লিখি দিছো চা।
আপতিত ৰশ্মি আপতিত আপতিত ৰশ্মি কি ৰশ্মি আপতিত ৰশ্মি আপতিত ৰশ্মিটো কি বুলি কয় ইংলিছত ইনচিডেন্ট কি বুলি কয় ইনচিডেন্ট না কি জানো মই চাব লাগে স্পেলিং ভুল হ'ব পাৰে দেই ইনচিডেন্ট ইনচিডেন্ট বুলি কয় ঠিক আছে ইনচিডেন্ট ৰে হয় ৰে মানে কি ৰশ্মি তাৰ পাছত আৰু কি আহিলে প্ৰতিহৰিত ৰশ্মি কি ৰশ্মি আহিলে প্ৰতিহৰিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি ইংলিছত কি বুলি কয় ৰিফ্ৰেকচন কি বুলি কয় ৰিফ্ৰেকচন ৰে কি বুলি কয় ৰিফ্ৰেকচন ৰে আৰু লম্ব আমি যিটো লম্ব টানি যে হয় নাই লম্বটোক নৰ্মেল বুলি কয় নেকি নৰ্মেল সদায় একেটা সমতলত থাকে সদায় একেটা সমতলত থাকে সদায় একেটা সমতলত থাকে এটা দুটা হল নাই একটা নিয়ম হল নাই কচোন আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আৰু লম্ব সদায় একেটা সমতলত থাকে একটা নিয়ম পোহৰৰ প্ৰতিহৰণৰ দুটা নিয়ম বুলি কৈছো একটা নিয়ম পালো কি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আৰু লম্ব সদায় একেটা সমতলত থাকে কোৱা আকৌ পৰীক্ষাত আহিব এইবোৰ বুজি পাইছা নাই নিয়ম হয় রুল হয় পোহৰৰ প্ৰতিহৰণৰ দুটা নিয়ম লিখা পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম লিখা এনেকুৱা আহি যাব বুজি পাইছা নাই পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম প্ৰতিফলনৰ নিয়ম মই দুটা শিকাই দিছিলো তোমালোক লিখাইছিলো নাই সমতল দাপোনত কেনেকৈ পোহৰে খুন্দা মাৰিলে ঘূৰি আহে এতিয়া কি আহিলে পোহৰৰ প্ৰতিহৰণ এতিয়া আপতিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰণ নাকি প্ৰতিহৰিত আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি সদায় একেটা সমতলত থাকে পৰ তোমালোকে কবা মোৰ লগে লগে আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি বৰ্ড ফালে চোৱা আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু লম্ব একেটা সমতলত থাকে সদায় একেটা সমতলত থাকে এক নম্বৰ কি আহিলে আপতিত ৰশ্মি দুই নম্বৰ প্ৰতিহৰিত ৰশ্মি আৰু লম্ব সদায় একেটা সমতলত থাকে তিনজন থাকে কোন থাকে আপতিত ৰশ্মি থাকে আৰু প্ৰতিহৰিত ৰশ্মি আৰু লম্ব তিনটা সদায় কোনটো একেটা সমতলত মানে একেটা জেগাত আছে নে একেটা ঠাইত আছে সেইটোৱে নিয়ম সেইটো মুখস্থ কৰিব কথা নি ডাইৰেক্ট কবি কি এই আপতিত ৰশ্মিটো হয় না আপতিত ৰশ্মিটো আৰু প্ৰতিহৰিত ৰশ্মিটো আৰু এই লম্বডাল সদায় একেটা সমতলত একেটা ঠাইত থাকে হৈ গ'ল এটা এক নম্বৰ নিয়ম এইটো মুখস্থ কৰাৰ কথা নি বুজিল আকবাৰ কোৱাচোন যদি সদায় একেটা সমতলত থাকে বুজি পালি নাই পৰীক্ষাত আহিলে গম পাবি এতিয়া চোৱাচোন এইটো এটা কোণ হয় নাই এইটো কি কোণ বুলি কয় আপতিত কোণ কি কোণ বুলি কয় আপতিত কোণটো ইংলিছত কি বুলি ইনচিডেন্ট ৰে তুমি এবাৰ কয় ইনচিডেন্ট ৰে আৰু কি হ'ব ৰিফ্ৰেকচন ৰে এন্ড নৰ্মেল হয় নাই সেই তিনটা মনত থলে হৈ যাব এতিয়া এই কোণটো কি কোণ বুলি কয় আপতিত কোণটো কিহেৰে চাই আই কিহেৰে চাই আই এই আপতিত ৰশ্মি মানে আই মানে কি ইনচিডেন্ট হয় নাই সেইকাৰণে আই ৰে চাই বুজি পালি নাই আৰু এইটো এই কোণটো ইয়াত এটা কোণ সৃষ্টি হল নাই ইয়াত এটা কণা সৃষ্টি কোণ মানে কণা হয় নাই আমাৰ ভাষাত আমি কণা বুলি কওঁ হয় নাই কোণ ইয়াত এটা কণা সৃষ্টি হল নাই এই কোণটো কিহেৰে চাই কিহেৰে চাই আৰু ইয়াক কি বুলি কয় প্ৰতিহৰিত কোণ কি বুলি কয় প্ৰতিহৰিত কোণ এতিয়া আমি লিখিম কি আপতিত কোণ এইটো কোণ হয় নাই
আপতিত কোণ আৰু প্ৰতিহৰিত কোণ মানে কি এই কণাটো আৰু এই কণাটো সমান ডাইৰেক্টলি স্পষ্টভাৱে ক'ব গ'লে মানে খোলা খুলি ক'ব গ'লে কি এই কণাটো আৰু এই কণাটো সদায় কি থাকিব সমান থাকিব সমান থাকিব কিন্তু দেখাতটো সমান লগা নাই ইটো অলপ ডাঙৰ লাগিছে অলপ সৰু লাগিছে বেকা হৈ গ'ল হৈ গ'লে নহয় কিন্তু ইয়াৰ ভেলু যদি আমি কেলকুলেশ্যন কৰিম সদায় সমানে পাম বুজি পাইছা নাই এই পাছত দেখুৱাম এইটো এতিয়া চোৱাচোন আপতিত কোণ আৰু প্ৰতিহৰিত কোণ সদায় কি হ'ব সদায় একেটা মান থাকিব সদায় কি 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 থাকিব সমান আপতিত কোণ আৰু প্ৰতিহৰিত কোণৰ সাইন অনুপাত সদায় একে থাকে ইয়াত এনেকুৱা দেখিবলৈ সমান আছে কিন্তু চোৱা 2 নম্বৰ লিখিলো কি আপতিত সাইন আপতন কোণৰ সাইন 2 নম্বৰ কি আপতন কোণ কাক কয় ইয়াক কয় কি বুলি কয় আপতন কোণ কি বুলি কয় আপতন কোণ মানে ইংলিছত কি বুলি কয় ইনসিডেন্ট ৰে আহে কেনে আহে আপতন কোণৰ সাইন আপতন কোণৰ কি সাইন আৰু আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন আপতন কোণৰ সাইন আৰু কি আছে প্ৰতিহৰণ কোণৰ সাইন প্ৰতিহৰণ কোণৰ কি সাইন আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় একে থাকে সাইনৰ অনুপাত সদায় একে থাকে কি থাকে একে থাকে এই দুটাই নিয়ম আছে চা এইটো কি বুলি কয় আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ সাইন মানে কি কচোন মানে নাইনত নাই পঢ়া সাইন থিটা কস থিটা নাই হোৱা নাই আহিব সাইন মানে কি লম্ব ডিভাইডেড বাই অতিভুজ কি বুলি কয় লম্ব ডিভাইডেড কি বুলি কয় অতিভুজ এটা ত্ৰিভুজৰ যদি লম্ব থাকে আৰু অতিভুজ থাকে নাই তাক ডিভাইডেড খাই সাইনটো মই পাছত বুজাম এতিয়া শিকি লয় কি আপতিত কোণৰ সাইন আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় কি থাকে সদায় এইটো নেক্সট কালি ভিডিঅ'ত বুজাই দিম ভাল দেই কোৱাচোন আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় কি থাকে সদায় একে থাকে বা সমান থাকে হয় নাই একো চেঞ্জ নহয় মানে এইটো কনস্ট্যান্ট থাকিব যিটো মান চেঞ্জ নহয় তাক কি বুলি কয় কনস্ট্যান্ট দ্ৰৱক কি বুলি কয় দ্ৰৱক ক এবাৰ আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন ক বৰ্ডটোক চাই ক চাই ক বৰ্ডটোক চাই ক আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন সদায় একে থাকে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন সদায় একে থাকে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় একে থাকে ক অসমীয়াত ক আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন সদায় একে থাকে অনুপাত কি থাকে ইয়াত কোন কেইটা হল কি কোণ কি কোণ আপতন কোণ আৰু প্ৰতিহৰণ কোণ হয় না তাক আমি কি বুলি সাইন বুলি কৈছো আপতন কোণৰ সাইন আৰু কি প্ৰতিহৰণ কোণৰ সাইন কাৰ সাইন আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ কি অনুপাত কৰিছা নহয় হয় নাই সাইনৰ অনুপাত সদায় কি থাকে একে থাকে কি কোণৰ সাইন আপতন কোণৰ সাইন আৰু কি প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় কি থাকে একে থাকে বুজি পালি নাই সদায় একে থাকে আপতন কোণৰ সাইন আৰু কি প্ৰতিহৰণ কোণৰ সাইন সদায় কি থাকে একে থাকে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইন সদায় কি থাকে একে থাকে এতিয়া দুটা নিয়ম কচোন পৰীক্ষাত এই দুটা লিখিলে 2 মাৰ্ক পাবি প্ৰথম 1 নম্বৰ ক
চবে কওক মই এইটো কি চাই চাই কব লাগে নেকি প্ৰথমে আহিছিলে কি আপতিত ৰশ্মি কি আহিছিলে আপতিত ৰশ্মি আৰু প্ৰতিহৰণ হৰিত ৰশ্মি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আৰু লম্ব সদায় একেটা সমতলত থাকে তাৰ পৰা কোন সৃষ্টি হল নাই হয় নাই এই ডায়গ্ৰামটোৰ পৰা আমি চাব পাৰিম কি আপতিত ৰশ্মি আৰু প্ৰতিহৰিত ৰশ্মি আৰু এই লম্বডাল সদায় একেটা সমতলত থাকে এক নম্বৰ হৈ গ'ল দুই নম্বৰ আহি কোণৰ কথা আহিলে কাৰ আহিলে কোণৰ কথা আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইনৰ অনুপাত সদায় কি থাকে একে থাকে কচোন এবাৰ প্ৰতিহৰণ কোণৰ দুটা নিয়ম ক হা সদায় একে থাকে অনুপাত সদায় একে থাকে ঘৰত একদম ভালকে 2-3 মাহ পঢ়ি যাবি দেই এতিয়া একেটা যুগৰ বাবে এইটো চা ভালকে এবাৰ পঢ়ি এই দুটা তোমালোকে যে লিখি দিয়া তো 2 মাৰ্ক পাই যাবা বুজি পাইছা নে হা মানে চা এটা এইটো হ'ব কি একেটা যুগল একেটা মাধ্যম যুগল যুগলৰ বাবে এইটো চা মই যে কৈছো কি সাইন কি কৈছে কি আপতন কোণৰ সাইন এইটো হল আৰু এইটো কি হ'ব সাইন আৰ কি হ'ব সাইন আৰ কাৰ কোণ হবে এইটো প্ৰতিহৰণ কোণৰ সাইন বুজি পালি নাই সমান কি থাকিব দুটা সদায় দ্ৰৱক থাকিব কি থাকিব কনষ্টেন্ট থাকিব বুজি পালি নাই কনষ্টেন্ট মানে কি একেটা মাধ্যম যুগল মানে কি বুজি পালি একেটা মাধ্যম যুগল মানে কি বুজি পালা যুগল মানে কি বুজি পালা কচোন একোৱে বুজি পোৱা নাই মানে কি যুগল মানে জোৰ কি বুলি কয় যুগল মানে জোৰ এজোৰটো কি বুলি যুগল বুজি পাই যুগল লিখি দিছে তোমালোকে বুজি নাপাব ডাইৰেক্ট জোৰ লিখিলে একেটা মাধ্যম যুগল দুটা মাধ্যম হল নাই তো এটা জোৰ হল নাই সেইটোৱে কৈছে কি একেটা মাধ্যম যুগৰ মানে কি এজোৰ মাধ্যম এইটো এটা মাধ্যম বায়ু আৰু কি আছিলে কাছৰ টুকুৰা নাই তো দুটা মাধ্যম হল নাই তো সেইটো কি বুলি যুগল বুলি কৈছে মানে একজোৰ মানে এজোৰ মাধ্যম কি মাধ্যম তো এতিয়া বুজি পালি না একেটা মাধ্যম যুগল মানে কি এজোৰ মাধ্যম কি বুজি পালি এজোৰ মাধ্যমৰ বাবে যেতিয়া শুন দুটা মাধ্যমত পোহৰ পাৰ হৈ গৈছে বায়ুত পাৰ হৈ গৈছে আৰু ক'ত পাৰ হৈ গৈছে আয়তকাৰ কাছৰ টুকুৰাত হয় নাই তো দুটা কোণ সৃষ্টি হৈছে এটা কি হল আপতন কোণৰ সাইন ইয়াক কি বুলি কয় আপতন কোণৰ সাইন আৰু ইয়াক কি বুলি কয় প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এইটো অনুপাত হয় নাই সদায় কি থাকিব একে থাকিব মানে সদায় কি থাকিব দ্ৰৱক থাকিব কনষ্টেন্ট থাকিব দ্ৰৱক কাক কয় মই সেইটো কাৰণে কৈছিলো তোমালোক দ্ৰৱক কাক কয় কৈছো যাৰ মান সলনি নহয় বা পৰিৱৰ্তন নহয় তাক কি বুলি কয় দ্ৰৱক কনষ্টেন্ট বুলি কোৱা হয় মই সেইকাৰণে তোমালোকক সিদিনাখন কনষ্টেন্ট কাক কয় চলক কাক কয় ভালকে বুজাইছো মেথছত বুজাইছিলো এতিয়া বিজ্ঞানত কাম আহি গ'ল নাই গতিকে এই দুটা তোমালোকে লিখি লোৱা আৰু এইখিনি আজিয়ে তোমালোকে অলপ পঢ়িবি দেই এই ডায়গ্ৰামটো মই বুজি পাবৰ কাৰণে বনাই দিছো যদি তোমালোকক সুধিব পোহৰৰ প্ৰতিফলনৰ নিয়মবোৰ ইয়াত লিখি দিছা পোহৰৰ প্ৰতিহৰণৰ কি নিয়ম এইবোৰ নিয়ম হয় দেই পোহৰৰ প্ৰতিহৰণৰ কি হয় নিয়ম দুটা নিয়ম পোহৰৰ প্ৰতিহৰণ নিয়ম কি হয় দুটা নিয়ম বুজি পালি নাই মই লিখা নাছিলো এই দুটা মান লিখি দিওঁ পোহৰৰ প্ৰতিহৰণ নিয়ম বুজি পালি নাই লিখি লোৱা আৰু আজিয়ে গৈ পঢ়িবা ঠিক আছে জয় হিন্দ বিজ্ঞান খতম নেক্সট